এই মুহূৰ্তত লৈছো লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ যেটো মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে নতুনকৈ 3 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন যদি আপুনি ৰেচন কাৰ্ডখন থকাৰ পিছতো অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেন্তে আপুনি আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে অৰুণোদয় আঁচনি আপুনি লাভ কৰিব লগতে 5 লাখ টকাৰ বীমা লাভ কৰিব চিকিৎসাৰ সুবিধা লাভ কৰিব চৰকাৰী বেচৰকাৰী সকলো চিকিৎসালয়তে লাভ কৰিব চিকিৎসাৰ সুবিধা অৰুণোদয় আঁচনি লাভ নকৰা লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ পুনৰ 3 লাখ নতুনকৈ মহিলাই লাভ কৰিব 3 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব যোৱা দুটা বছৰত 42 লাখ লোকক নতুন ৰেচন কাৰ্ড দিলে যোৱা দুটা বছৰত এই মুহূৰ্তত জনাই আছো যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে সকলো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় আঁচনি পাব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয় লগতে উজলা গেছ পাব যদি ৰেচন কাৰ্ড আছে তেন্তে অৰুণোদয় আঁচনি লগতে উজলা গেছ পাব এই মুহূৰ্তত জনাই আছো প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ড পাব আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব যদি ৰেচন কাৰ্ড আছে 5 লাখ টকাকৈ বছৰত বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব আপুনি চৰকাৰী বেচৰকাৰী সকলো খণ্ডৰ চিকিৎসালয়তে এই সুবিধা পাব লগতে ৰেচন কাৰ্ড থকা পৰিয়ালে মুৰব্বীজনক বীমা কৰোৱা হ'ব ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনক বীমা কৰোৱা হ'ব আৰু দুৰ্ভাগ্যজনকভাৱে পৰিয়ালৰ কাৰোবাৰ মৃত্যু হ'লে এই বীমাৰ পৰা লাভ কৰিব ধন এই বীমাৰ পৰা আপুনি লাভো কৰিব ধন আৰু 1 লাখ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে নিযুক্তি প্ৰক্ৰিয়াক লৈতো ঘোষণা কৰিছে এই পৰ্যন্ত ৯৭,০০০ যুৱক যুৱতীক দিয়া হৈছে চাকৰি এই পৰ্যন্ত লাভ কৰিছে ৯৭,০০০ যুৱক যুৱতীয়ে চাকৰিৰ বজাৰত থকা দালাল ইতিমধ্যে নোহোৱা কৰা হৈছে চাকৰি বজাৰত যিসমূহ দালাল থাকে সেইসমূহ নোহোৱা কৰা হৈছে বুলি উল্লেখ কৰিছে সম্পূৰ্ণ নিকা পদ্ধতিৰে আজি অসমৰ যুৱক যুৱতীয়ে লাভ কৰিছে চাকৰি লাভ কৰিছে হাজাৰ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিছে বিৰোধীয়ে নিৰ্বাচনৰ পিছত আঁচনি শেষ হৈ যাব বুলি কৈছিল বিৰোধীসকলে কৈছিল যে নিৰ্বাচনৰ পিছতে আঁচনি শেষ হৈ যাব কিন্তু নিৰ্বাচনৰ পিছত আঁচনি শেষ নহল মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে নিৰ্বাচনৰ পিছতো আঁচনি শেষ নহল বুলি উল্লেখ কৰিছে 800 টকা অৰুণোদয় 1250 টকালৈ বৃদ্ধি কৰা হল যি অৰুণোদয় 800 টকাৰ আছিল সেই অৰুণোদয় 1250 টকালৈ বৃদ্ধি কৰা হল 18 লাখ মহিলাৰ ঠাইত 28 লাখ মহিলাই লাভ কৰিলে অৰুণোদয় ধন লাভ কৰা মহিলাৰ সংখ্যা বৃদ্ধি পালে পুনৰ 3 লাখকৈ নতুন মহিলাই লাভ কৰিব ইতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পুনৰ লাভ কৰিব 3 লাখকৈ মহিলাই যোৱা দুটা বছৰত 42 লাখ লোকক নতুন ৰেচন কাৰ্ড দিলে গতিকে ৰেচন কাৰ্ডখনৰ আপোনাৰ বহুত সুবিধা আছে আপুনি যে ৰেচন কাৰ্ড লাভ কৰিলে সেই ৰেচন কাৰ্ডখনৰ বহু সুবিধা পাব 5 লাখ টকাৰ চিকিৎসাৰ সুবিধা পাব চৰকাৰী বেচৰকাৰী সকলো খণ্ডতে চিকিৎসাৰ সুবিধা পাব লগতে নিযুক্তি দিয়াৰ ক্ষেত্ৰতো তেওঁ বৃহৎ মন্তব্য কৰিছে হাজাৰ হাজাৰ লোকে নিযুক্তি পালে চাকৰিৰ বজাৰখনত যি দালাল সেই দালালসমূহ বন্ধ কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে অৰুণোদয় আঁচনিৰ বাবে আপুনিও আবেদন কৰিব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু নতুনকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে নতুনকৈ 3 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু 5 লাখ টকাকৈ বছৰত বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে 5 লাখ টকাকৈ বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব আৰু লগতে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনক বীমা কৰোৱা হ'ব পৰিয়ালৰ যিজন মুৰব্বী সেই মুৰব্বীজনক বীমা কৰোৱা হ'ব দুৰ্ভাগ্যজনকভাৱে পৰিয়ালৰ কাৰোবাৰ মৃত্যু হ'লে এই বীমাৰ পৰা লাভ কৰিব ধনো লাভ কৰিব গতিকে ৰেচন কাৰ্ডখনৰ বহু সুবিধা আছে 1 লাখ নিযুক্তিক লৈ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে লগতে তেওঁ কৈছে যে বিৰোধীসকলে কৈছিল যে নিৰ্বাচনৰ পিছতে আঁচনিসমূহ বন্ধ কৰিব কিন্তু সেই নিৰ্বাচনৰ পিছত আঁচনি বন্ধ নকৰাৰ কথা তেওঁ উল্লেখ কৰিছে চাকৰি বজাৰত থকা দালাল ইতিমধ্যে নোহোৱা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে চাকৰিত যি দালাল আছিল সেই দালাল বন্ধ হৈছে বুলি উল্লেখ কৰিছে আৰু বহু যুৱক যুৱতীয়ে চাকৰি পাইছে এতিয়া বহু দৰিদ্ৰ দুখীয়া পৰিয়ালৰ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিছে আৰু বিৰোধীয়ে নিৰ্বাচনৰ পিছত আঁচনি শেষ হৈ যাব বুলি কৈছিল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু নিৰ্বাচনৰ পিছত আঁচনি শেষ নহল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 800 টকাত অৰুণোদয় আছিল অৰুণোদয় যে 800 টকা আছিল সেই 800 টকাৰ অৰুণোদয় কিন্তু বৃদ্ধি কৰা হল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 1250 টকালৈ সেই অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হল বুলি তেওঁ উল্লেখ কৰিছে গতিকে অৰুণোদয় আঁচনি যদি আপুনি পোৱা নাই অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই তেন্তে আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আপুনিও লাভ কৰিব অৰুণোদয় আঁচনি যিহেতু ৰেচন কাৰ্ড থকা প্ৰত্যেক ঘৰ পৰিয়াললৈ লাভ কৰিছে অৰুণোদয় আঁচনি লাভ কৰিছে গতিকে আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আপুনিও লাভ কৰিব যেহেতু 1250 টকা আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৰেচন কাৰ্ড থকা পৰিয়ালে এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ ধন পাব আৰু নতুনকৈ 3 লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে অৰুণোদয় আঁচনিত পুনৰ
3 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব গতিকে ৰেচন কাৰ্ডৰ বহু সুবিধা আছে আপোনাৰ যে ৰেচন কাৰ্ডখন আছে সেই ৰেচন কাৰ্ডৰ বহু সুবিধা আছে আপুনি অৰুণোদয় আঁচনি যদি লাভ কৰা নাই অতি শীঘ্ৰে আবেদন কৰক অৰুণোদয় আঁচনিৰ বাবে লগতে 5 লাখ টকাকৈ বছৰত বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব 5 লাখ টকাকৈ বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব লগতে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰোৱা হ'ব দুৰ্ভাগ্যজনকভাৱে পৰিয়ালৰ কাৰোবাৰ মৃত্যু হলে সেই বীমাৰ পৰা লাভ কৰিব ধন লাভ কৰিব 1 লাখ নিযুক্তিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে এই পৰ্যন্ত ৯৭,০০০ যুৱক যুৱতীক দিয়া হৈছে চাকৰি বুলি উল্লেখ কৰিছে হাজাৰ হাজাৰ যুৱক যুৱতী এই পৰ্যন্ত লাভ কৰিছে চাকৰি আৰু চাকৰিৰ বজাৰত থকা দালাল ইতিমধ্যে নোহোৱা কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ নিকা পদ্ধতিৰে আজি অসমৰ যুৱক যুৱতীয়ে চাকৰি লাভ কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিৰোধীয়ে নিৰ্বাচনৰ পিছতে কৈছিল যে আঁচনি শেষ হৈ যাব নিৰ্বাচনৰ পিছত আঁচনি শেষ হৈ যাব বুলি বিৰোধীয়ে উল্লেখ কৰিছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে কিন্তু নিৰ্বাচনৰ পিছত আঁচনি শেষ নহল বুলি মন্তব্য কৰিছে ইয়াৰ পৰিৱৰ্তে 800 টকাৰ অৰুণোদয় 1250 টকালৈ বৃদ্ধিহে কৰা হয় 18 লাখ মহিলাৰ ঠাইত 28 লাখ মহিলাই লাভ কৰিলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিলে পুনৰ 3 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছে 1 লাখ চাকৰি দিয়াটো সম্ভৱ নহয় আজি মই গৌৰৱেৰে এই নাহৰকটীয়াৰ পবিত্ৰ ভূমিত থিয় হৈ কওঁ যে ইতিমধ্যে আমি ৯৭,০০০ চাকৰি আমি আমাৰ যুৱক যুৱতীসকলক দিবলৈ সক্ষম হলো অকল চাকৰি দিয়াই নহয় চাকৰিৰ নামত থকা দালালি বজাৰখনো আমি নোহোৱা কৰিলো নিকা পদ্ধতিৰে আজি অসমৰ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব পাৰে মই যেতিয়া নিৰ্বাচনৰ আগত অৰুণোদয় আঁচনিৰ কথা কৈছিলো তেতিয়া বিশ্বাস হোৱা নাছিল মানুহে ভাবিছিল ইলেকশ্যনৰ আগত আঁচনি আৰম্ভ হৈছে ইলেকশ্যনৰ পিছত আঁচনি শেষ হৈ যাব ইলেকশ্যনৰ পিছত আঁচনি শেষ নহল 800 টকাৰ অৰুণোদয় 1250 টকা হল 18 লাখ মহিলাৰ জাগাত 28 লাখ মহিলাই আজি অৰুণোদয় পায় আৰু এই বছৰ বাজেটত আমি ঘোষণা কৰিছো যে 3 লাখ মহিলাক আৰু আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত লম শ্ৰদ্ধাৰ ৰাইজ অৰুণোদয়ৰ কথা ওলাওঁতে মই আৰু এটা কথা ক'ব খোজো মানুহৰ হাতত ৰেচন কাৰ্ড নাছিল যোৱা 2 বছৰৰ ভিতৰত আমি 42 লাখ লোকক আমি নতুন ৰেচন কাৰ্ড দিলো এতিয়া মই মনত চিন্তা কৰিছো যে কাৰোবাৰ হাতত ৰেচন কাৰ্ড আছে কাৰোবাৰ হাতত অৰুণোদয় আছে এতিয়া যদি আমি এটা নতুন কাম কৰো যে যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে সকলো পৰিয়ালকে যদি আমি একোটাকৈ অৰুণোদয় আঁচনি দিব পাৰো তেতিয়াহলে সকলো ৰাইজৰ সমস্যা সমাধান হ'ব হ'বনে নাই হ'ব যদি এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক এতিয়া ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় পাব অৰুণোদয় লগতে উজ্জ্বলা গেছ পাব আৰু প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড পাব 5 লাখ টকাকৈ বছৰত বিনামূলীয়া চিকিৎসা পাব লগতে সেই পৰিয়ালটোৰ যিজন মুৰব্বী আছে সেই পৰিয়ালটোৰ মুৰব্বীজনক আমি চৰকাৰী টকাৰে এটা ইন্সুৰেন্স কৰাই দিম যাতে ব্যক্তিজনৰ দুৰ্ঘটনা মৃত্যু হলে পৰিয়ালটোৱে ইন্সুৰেন্সৰ ধন পাব পাৰে তাৰ মানে আপোনালোকে চিন্তা কৰক ৰেচন কাৰ্ড পালো কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙক ঠিক আছে অৰুণোদয় কাৰ কাৰ ঘৰত আছে হাত দাঙক এতিয়া চাওক ৰেচন কাৰ্ডৰ হাত বেছি দাঙিছে অৰুণোদয় কম দাঙিছে এতিয়া যদি আমি ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক অৰুণোদয়ও দি দিওঁ তেনে সকলোৱে হাত দাঙিবনে নাই ভাল হ'বনে নাই এতিয়া লাহেকৈ আমি সেই কামটো কৰিবৰ বাবে গৈ আছো লগত 5 লাখ টকাৰ বিনামূলীয়া
চিকিৎসাও পালো লগত উজলা গেছ পালো বজাৰতকৈ 300 টকা কম মূল্যত আৰু পৰিয়ালৰ মুৰব্বীজনৰ বীমাও হ'ব প্ৰিমিয়াম চৰকাৰে দিব ইন্সুৰেন্সৰ লাভ আপোনালোকে পাব যদিহে ভগৱানে নকৰক কাৰোবাৰ ঘৰত এক্সিডেন্ট বা মৃত্যু হয় শ্ৰদ্ধাৰ ৰাইজ মাইক্ৰ ফাইনেন্সৰ কথা আছিলে 12 লাখ মহিলাই মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পালে ইলেকশ্যনৰ পিছত আৰু 5 লাখ মহিলা বাকি আছে তেওঁলোকৰো আমি ঋণৰ কাম কৰি দিম সমস্যা আমি একেবাৰে সমাধান কৰি দিম 1 লাখ চাকৰি দিয়াটো সম্ভৱ নহয় আজি মই গৌৰৱেৰে এই নাহৰকটীয়াৰ পবিত্ৰ ভূমিত থিয় হৈ কওঁ যে ইতিমধ্যে আমি ৯৭,০০০ চাকৰি আমি আমাৰ যুৱক যুৱতীসকলক দিবলৈ সক্ষম হলো অকল চাকৰি দিয়াই নহয় চাকৰিৰ নামত থকা দালালি বজাৰখনো আমি নোহোৱা কৰিলো নিকা পদ্ধতিৰে আজি অসমৰ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব পাৰে মই যেতিয়া নিৰ্বাচনৰ আগত অৰুণোদয় আঁচনিৰ কথা কৈছিলো তেতিয়া বিশ্বাস হোৱা নাছিল মানুহে ভাবিছিল ইলেকশ্যনৰ আগত আঁচনি আৰম্ভ হৈছে ইলেকশ্যনৰ পিছত আঁচনি শেষ হৈ যাব ইলেকশ্যনৰ পিছত আঁচনি শেষ নহল 800 টকাৰ অৰুণোদয় 1250 টকা হল 18 লাখ মহিলাৰ জাগাত 28 লাখ মহিলাই আজি অৰুণোদয় পায় আৰু এই বছৰ বাজেটত আমি ঘোষণা কৰিছো যে 3 লাখ মহিলাক আৰু আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত লম শ্ৰদ্ধা ৰাইজ অৰুণোদয়ৰ কথা ওলাওতে মই আৰু এটা কথা ক'ব খোজো মানুহৰ হাতত ৰেচন কাৰ্ড নাছিল যোৱা 2 বছৰৰ ভিতৰত আমি 42 লাখ লোকক আমি নতুন ৰেচন কাৰ্ড দিলো এতিয়া মই মনত চিন্তা কৰিছো যে কাৰোবাৰ হাতত ৰেচন কাৰ্ড আছে কাৰোবাৰ হাতত অৰুণোদয় আছে এতিয়া যদি আমি এটা নতুন কাম কৰো যে যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে সকলো পৰিয়ালকে যদি আমি একোটাকৈ অৰুণোদয় আঁচনি দিব পাৰো তেতিয়াহলে সকলো ৰাইজৰ সমস্যা সমাধান হ'ব হ'বনে নাই হ'ব যদি এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক এতিয়া ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় পাব অৰুণোদয় লগতে উজলা গেছ পাব আৰু প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড পাব 5 লাখ টকাকৈ বছৰত বিনামূলীয়া চিকিৎসা পাব লগতে সেই পৰিয়ালটোৰ যিজন মুৰব্বী আছে সেই পৰিয়ালটোৰ মুৰব্বীজনক আমি চৰকাৰী টকাৰে এটা ইন্সুৰেন্স কৰাই দিম যাতে ব্যক্তিজনৰ দুৰ্ঘটনা মৃত্যু হলে পৰিয়ালটোৱে ইন্সুৰেন্সৰ ধন পাব পাৰে তাৰ মানে আপোনালোকে চিন্তা কৰক ৰেচন কাৰ্ড পালো কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙক ঠিক আছে অৰুণোদয় কাৰ কাৰ ঘৰত আছে হাত দাঙক এতিয়া চাওক ৰেচন কাৰ্ডৰ হাত বেছি দাঙিছে অৰুণোদয় কম দাঙিছে এতিয়া যদি আমি ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক অৰুণোদয়ও দি দিওঁ তেনে সকলোৱে হাত দাঙিবনে নাই ভাল হ'বনে নাই এতিয়া লাহেকৈ আমি সেই কামটো কৰিবৰ বাবে গৈ আছো লগত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাও পালো লগত উজলা গেছ পালো বজাৰতকৈ 300 টকা কম মূল্যত আৰু পৰিয়ালৰ মুৰব্বীজনৰ বীমাও হ'ব প্ৰিমিয়াম চৰকাৰে দিব ইন্সুৰেন্সৰ লাভ আপোনালোকে পাব যদিহে ভগৱানে নকৰক কাৰোবাৰ ঘৰত এক্সিডেন্ট বা মৃত্যু হয় শ্ৰদ্ধাৰ ৰাইজ মাইক্ৰ ফাইনেন্সৰ কথা আছিলে 12 লাখ মহিলাই মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পালে ইলেকশ্যনৰ পিছত আৰু 5 লাখ মহিলা বাকি আছে তেওঁলোকৰো আমি ঋণৰ কাম কৰি দিম সমস্যা আমি একেবাৰে সমাধান কৰি দিম 1 লাখ চাকৰি দিয়াটো সম্ভৱ নহয় আজি মই গৌৰৱেৰে এই নাহৰকটীয়াৰ পবিত্ৰ ভূমিত থিয় হৈ কওঁ যে ইতিমধ্যে আমি ৯৭,০০০ চাকৰি আমি আমাৰ যুৱক যুৱতীসকলক
দিবলৈ সক্ষম হলো অকল চাকৰি দিয়াই নহয় চাকৰিৰ নামত থকা দালালি বজাৰখনো আমি নোহোৱা কৰিলো নিকা পদ্ধতিৰে আজি অসমৰ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব পাৰে মই যেতিয়া নিৰ্বাচনৰ আগত অৰুণোদয় আঁচনিৰ কথা কৈছিলো তেতিয়া বিশ্বাস হোৱা নাছিল মানুহে ভাবিছিল ইলেকশ্যনৰ আগত আঁচনি আৰম্ভ হৈছে ইলেকশ্যনৰ পিছত আঁচনি শেষ হৈ যাব ইলেকশ্যনৰ পিছত আঁচনি শেষ নহল 800 টকাৰ অৰুণোদয় 1250 টকা হল 18 লাখ মহিলাৰ জাগাত 28 লাখ মহিলাই আজি অৰুণোদয় পায় আৰু এই বছৰ বাজেটত আমি ঘোষণা কৰিছো যে 3 লাখ মহিলাক আৰু আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত লম শ্ৰদ্ধা ৰাইজ অৰুণোদয়ৰ কথা ওলাওতে মই আৰু এটা কথা ক'ব খুজো মানুহৰ হাতত ৰেচন কাৰ্ড নাছিল যোৱা 2 বছৰৰ ভিতৰত আমি 42 লাখ লোকক আমি নতুন ৰেচন কাৰ্ড দিলো এতিয়া মই মনত চিন্তা কৰিছো যে কাৰোবাৰ হাতত ৰেচন কাৰ্ড আছে কাৰোবাৰ হাতত অৰুণোদয় আছে এতিয়া যদি আমি এটা নতুন কাম কৰো যে যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে সকলো পৰিয়ালকে যদি আমি একোটাকৈ অৰুণোদয় আঁচনি দিব পাৰো তেতিয়াহলে সকলো ৰাইজৰ সমস্যা সমাধান হ'ব হ'বনে নাই হ'ব যদি এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক এতিয়া ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় পাব অৰুণোদয় লগতে উজ্জ্বলা গেছ পাব আৰু প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড পাব 5 লাখ টকাকৈ বছৰত বিনামূলীয়া চিকিৎসা পাব লগতে সেই পৰিয়ালটোৰ যিজন মুৰব্বী আছে সেই পৰিয়ালটোৰ মুৰব্বীজনক আমি চৰকাৰী টকাৰে এটা ইন্সুৰেন্স কৰাই দিম যাতে ব্যক্তিজনৰ দুৰ্ঘটনা মৃত্যু হলে পৰিয়ালটোৱে ইন্সুৰেন্সৰ ধন পাব পাৰে তাৰ মানে আপোনালোকে চিন্তা কৰক ৰেচন কাৰ্ড পালো কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙক ঠিক আছে অৰুণোদয় কাৰ কাৰ ঘৰত আছে হাত দাঙক এতিয়া চাওক ৰেচন কাৰ্ডৰ হাত বেছি দাঙিছে অৰুণোদয় কম দাঙিছে এতিয়া যদি আমি ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক অৰুণোদয়ও দি দিওঁ তেনে সকলোৱে হাত দাঙিবনে নাই ভাল হ'বনে নাই এতিয়া লাহেকৈ আমি সেই কামটো কৰিবৰ বাবে গৈ আছো লগত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাও পালো লগত উজ্জ্বলা গেছ পালো বজাৰতকৈ 300 টকা কম মূল্যত আৰু পৰিয়ালৰ মুৰব্বীজনৰ বীমাও হ'ব প্ৰিমিয়াম চৰকাৰে দিব ইন্সুৰেন্সৰ লাভ আপোনালোকে পাব যদিহে ভগৱানে নকৰক কাৰোবাৰ ঘৰত এক্সিডেন্ট বা মৃত্যু হয় শ্ৰদ্ধা ৰাইজ মাইক্ৰ ফাইনেন্সৰ কথা আছিলে 12 লাখ মহিলাই মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পালে ইলেকশ্যনৰ পিছত আৰু 5 লাখ মহিলা বাকি আছে তেওঁলোকৰো আমি ঋণৰ কাম কৰি দিম সমস্যা আমি একেবাৰে সমাধান কৰি দিম 1 লাখ চাকৰি দিয়াটো সম্ভৱ নহয় আজি মই গৌৰৱেৰে এই নাহৰকটীয়াৰ পবিত্ৰ ভূমিত থিয় হৈ কওঁ যে ইতিমধ্যে আমি ৯৭,০০০ চাকৰি আমি আমাৰ যুৱক যুৱতীসকলক দিবলৈ সক্ষম হলো অকল চাকৰি দিয়াই নহয় চাকৰিৰ নামত থকা দালালি বজাৰখনো আমি নোহোৱা কৰিলো নিকা পদ্ধতিৰে আজি অসমৰ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব পাৰে মই যেতিয়া নিৰ্বাচনৰ আগত অৰুণোদয় আঁচনিৰ কথা কৈছিলো তেতিয়া বিশ্বাস হোৱা নাছিল মানুহে ভাবিছিল ইলেকশ্যনৰ আগত আঁচনি আৰম্ভ হৈছে ইলেকশ্যনৰ পিছত আঁচনি শেষ হৈ যাব ইলেকশ্যনৰ পিছত আঁচনি শেষ নহল 800 টকাৰ অৰুণোদয় 1250 টকা হল 18 লাখ মহিলাৰ জাগাত 28 লাখ মহিলাই আজি অৰুণোদয় পায় আৰু এই বছৰ বাজেটত আমি ঘোষণা কৰিছো যে 3 লাখ মহিলাক আৰু আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত লম
শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয়ৰ কথা ওলাওঁতেই মই আৰু এটা কথা ক'ব খোজো। মানুহৰ হাতত ৰেচন কাৰ্ড নাছিল। যোৱা 2 বছৰৰ ভিতৰত আমি 42 লাখ লোকক আমি নতুন ৰেচন কাৰ্ড দিলো। এতিয়া মই মনত চিন্তা কৰিছো যে কাৰোবাৰ হাতত ৰেচন কাৰ্ড আছে, কাৰোবাৰ হাতত অৰুণোদয় আছে। এতিয়া যদি আমি এটা নতুন কাম কৰো যে যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে সকলো পৰিয়ালকে যদি আমি একোটাকৈ অৰুণোদয় আঁচনি দিব পাৰো তেতিয়াহ'লে সকলো ৰাইজৰ সমস্যা সমাধান হ'ব। হ'বনে নাই? হ'ব যদি এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক। এতিয়া ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় পাব। অৰুণোদয়ৰ লগতে উজ্জ্বলা গেছ পাব আৰু প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড পাব। 5 লাখ টকাকৈ বছৰত বিনামূলীয়া চিকিৎসা পাব। লগতে সেই পৰিয়ালটোৰ যিজন মুৰব্বী আছে সেই পৰিয়ালটোৰ মুৰব্বীজনক আমি চৰকাৰী টকাৰে এটা ইন্সুৰেন্স কৰাই দিম যাতে ব্যক্তিজনৰ দুৰ্ঘটনা মৃত্যু হলে পৰিয়ালটোৱে ইন্সুৰেন্সৰ ধন পাব পাৰে। তাৰ মানে আপোনালোকে চিন্তা কৰক, ৰেচন কাৰ্ড পালো। কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙক। ঠিক আছে। অৰুণোদয় কাৰ কাৰ ঘৰত আছে হাত দাঙক। এতিয়া চাওক, ৰেচন কাৰ্ডৰ হাত বেছি দাঙিছে, অৰুণোদয় কম দাঙিছে। এতিয়া যদি আমি ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক অৰুণোদয়ো দি দিওঁ তেতিয়া সকলোৱে হাত দাঙিবনে নাই? ভাল হ'বনে নাই? এতিয়া লাহেকৈ আমি সেই কামটো কৰিবৰ বাবে গৈ আছো। লগত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাও পালো, লগত উজ্জ্বলা গেছ পালো বজাৰতকৈ 300 টকা কম মূল্যত, আৰু পৰিয়ালৰ মুৰব্বীজনৰ বীমাও হ'ব, প্ৰিমিয়াম চৰকাৰে দিব, ইন্সুৰেন্সৰ লাভ আপোনালোকে পাব যদিহে ভগৱানে নকৰক কাৰোবাৰ ঘৰত এক্সিডেন্ট বা মৃত্যু হয়। শ্ৰদ্ধাৰ ৰাইজ, মাইক্ৰ ফাইনেন্সৰ কথা আছিলে। 12 লাখ মহিলাই মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পালে। ইলেকশ্যনৰ পিছত আৰু 5 লাখ মহিলা বাকী আছে, তেওঁলোকৰো আমি ঋণৰ কাম কৰি দিম, সমস্যা আমি একেবাৰে সমাধান কৰি দিম।